প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আপোনালোকে শুনি আছে মোৰ দ্বাৰা অনুদিত মহামতি বিদুৰৰ নীতি শ্লোকৰ আবৃত্তি। আজি পুনৰ শুনাবলৈ লৈছোঁ পিছৰ অংশ শুনক। নসংৰম্ভেনা ৰভতে ত্ৰিবৰ্গম আকাৰিতঃ সংসতি তত্ত্বমেব নমিত্ৰাৰ্থৰ উচয়তে বিবাদম নাপূজিতঃ কুপ্পতি সত্ত্বমূঢ়ঃ। যি ব্যক্তিয়ে দৌৰা দৌৰিকৈ ধৰ্ম অৰ্থ আৰু কামৰ আৰম্ভ নকৰে, সুধিলে সত্য কথাকে কয়, মিত্ৰৰ বুজনিত বিবাদৰ পৰা বিৰত থাকে, অনাদৃত হ'লেও দুখ নকৰে, সেইজন প্ৰকৃত জ্ঞানৱান পুৰুষ। ন হৃষ্যতি আত্মসন্মানে নাৱমানে নতপ্যতে গংগহৃদয় ইবাক্ষূয় স্বপণ্ডিত উচ্যতে। যি লোকে মান সন্মান পালে আনন্দত উফন্দি নুঠে, অসন্মানিত হ'লেও ক্ৰোধিত নহয়, তথা গংগা হ্ৰদৰ দৰে যাৰ মন ক্ষোভহীন অৰ্থাৎ অশান্ত নহয়, তেওঁকে পণ্ডিত অৰ্থাৎ জ্ঞানী বোলা হয়। নাপ্ৰাপ্যম অভিবাঞ্চন্তি নষ্টং নেচ্ছন্তি শোষিতুম আপৎসুচ নমোহিয়ন্তি নৰহা পণ্ডিত বুদ্ধয়ঃ। যি ব্যক্তিয়ে দুৰ্লভ বস্তু পোৱাৰ ইচ্ছা নকৰে, বিলাসী বস্তুৰ বিষয়ত শোক নকৰে, বিপদত ভাগি নপৰে, বৰং তাৰ মুখামুখি হয়, তেওঁই জ্ঞানী অৰ্থাৎ পণ্ডিত। নিশ্চিত্বা ইয়ঃ প্ৰক্ৰমতে নান্তৰ বসতি কৰ্মণঃ অবন্ধ কালোবশ্যাত্মা সবৈ পণ্ডিত উচ্যতে। যি ব্যক্তিয়ে কোনো কাৰ্য নিশ্চিতপূৰ্বক আৰম্ভ কৰে আৰু মাজত কোনো বিৰাম নলয়, সময়ৰ অপব্যয় নকৰে আৰু নিজৰ মনটো নিয়ন্ত্ৰণত ৰাখে, তেওঁকেই পণ্ডিত বোলা হয়। নিষেৱতে প্ৰশস্তানি নিন্দিতানি নসেৱতে অনান্তিকঃ শ্ৰদ্ধাৱান এতৎ পণ্ডিত লক্ষণম। যি লোকে প্ৰশস্ত অৰ্থাৎ ভাল কৰ্ম কৰে আৰু নিন্দিত অৰ্থাৎ বেয়া কৰ্মৰ পৰা দূৰত থাকে, লগতে ঈশ্বৰৰ ওপৰত ভৰসা ৰাখে আৰু শ্ৰদ্ধাৱান, তেনে লোকেই পণ্ডিত লক্ষণযুক্ত। ন্যায়াৰ জিতস্য দ্ৰব্যস্য বুদ্ধব্যৌ দাৱতিক্ৰমৌ অপাত্ৰে প্ৰতিপত্তিশ্চ পাত্ৰে চাপ প্ৰতিপাদনম। ন্যায় আৰু পৰিশ্ৰমৰ দ্বাৰা অৰ্জিত ধনৰ দুই প্ৰকাৰৰ দুৰুপয়োগ হয়। এক, কুপাত্ৰক দান দিয়া, আৰু দুই, সুপাত্ৰক প্ৰয়োজন বিশেষতো দান নিদিয়া। পঞ্চাগ্নৌ মনুষ্যেন পৰিচৰ্যা প্ৰয়ত্নতঃ পিতা মাতাগ্নিৰাত্মা চ গুৰুঃ চ ভৰতৰ্ষভ। হে ভৰতশ্ৰেষ্ঠ, মানুহে পিতা মাতা অগ্নি আত্মা আৰু গুৰু এই পঞ্চাগ্নিক অত্যন্ত যত্ন সহকাৰে সেৱা কৰিব লাগে। পঞ্চেন্দ্ৰিয়স্য মূৰ্তস্য ছিদ্ৰম ছেদেকমিন্দ্ৰিয়ম ততস্য শ্ৰৱতী প্ৰজ্ঞা ধৃতে পাত্ৰা দিবৌদকম। মানুহৰ 5টা ইন্দ্ৰিয়ৰ এটাতো যদি ছিদ্ৰ ওলায়, তেন্তে মানুহৰ বুদ্ধিও তেনেদৰে ওলাই যায়। যেনেদৰে পানী অনা পাত্ৰত থকা ক্ষুদ্ৰ বিন্ধাৰে সমস্ত পানী ওলাই যায়। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।